নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছত। আজি পুনৰ আপোনালোকৰে ভাল খবৰ গ'ল। পুনৰ আপোনালোকৰ APDCৰ ফালৰ পৰা আকৌ এখন নটিচ প্ৰকাশ কৰিলে ভেকেঞ্চিৰ ক্ষেত্ৰত। গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰত ভেকেঞ্চিসমূহ প্ৰকাশ কৰিছে। 2300টাতকৈ বেছি ভেকেঞ্চি হ'ব আৰু অফিচিয়েল নটিফিকেশ্যন আহি গৈছে। মই আপোনালোকক কোনখিনি পদৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন আহিছে, বাকী যিখিনি গ্ৰেড 3 গ্ৰেড 4 পদ আছে, গ্ৰেড 3 গ্ৰেড 4 সকলোখিনি পদৰ কাৰণে নটিফিকেশ্যন অহা নাই। 2300টা পদৰ কাৰণে ফুল্লি নটিফিকেশ্যন অহা নাই। কিছু পদৰ ক্ষেত্ৰত নটিফিকেশ্যন আহিছে, মানে এপ্লাই ষ্টাৰ্ট হৈছে। কোনখিনি পদৰ ক্ষেত্ৰত এপ্লাই ষ্টাৰ্ট হৈছে মই সম্পূৰ্ণ দেখাই দিম। বাকী যি 2300টা পদ আছে, গ্ৰেড 4 পদ আছে বা গ্ৰেড 3 পদ আছে, সেইখিনি পদৰ এপ্লাই কেতিয়াও মই সেই কথা জনাই দিম। আৰু যিখিনি পদ বৰ্তমান সময়ত APDCৰ ফালৰ পৰা মুকলি কৰিছে, সেই পদখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব এই কথাও জনাই দিম। লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক জনাইছিলোঁ যে ভেকেঞ্চিখিনি APDCৰ ফালৰ পৰা পুনৰ আপোনালোকক মুকলি কৰিলে দেখিব পাইছে। APDCৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এণ্ড আপোনালোকক বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক ডিটেইলছ ভেকেঞ্চিখিনিৰ কথা কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব পাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড 14/7/2024 লাষ্ট ডেট দিয়া আছে। মানে আপোনালোকে জুলাই মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। মই আপোনালোকক এপ্লাই লিংক দি দিম, আপোনালোকে কমেণ্ট কৰিব পাৰে। মই আপোনালোকক এপ্লাই লিংক দি আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথম যিটো ভেকেঞ্চি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইয়াৰ কাৰণে 69 ভেকেঞ্চি আছে। ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে। ইউআৰ কেটেগৰীৰ কাৰণে আপোনালোকৰ আছে 36টা ভেকেঞ্চি। ইউআৰ কেটেগৰী মানে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব, মানে সকলো কেণ্ডিডেটে চাকৰি পাব ইউআৰ কেটেগৰীত, আনৰিজাৰ্ভ কেটেগৰী হয়। আৰু OBC MBC কাৰণে ৰিজাৰ্ভেশ্যন আছে 13টাকৈ। আৰু ৰিজাৰ্ভ ফৰ টাইট এণ্ড আদিবাসী কাৰণে 6টা ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে। SC কাৰণে 6টা আছে, ST প্লেনৰ কাৰণে 5টা আছে আৰু ST হিলৰ কাৰণে 3টাকৈ আছে। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়াব 25,000 পৰা 92,000 টকা পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 11,000 টকা। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ৰিলেটেড আৰ্টিকল এফএজিচিএল ৰিক্ৰুইটমেণ্টৰো আপোনালোকৰ ভেকেঞ্চি আহিছে। লগতে APDCৰ ফালৰ পৰা আহিলে আপোনালোকে দেখিছে ৰেচিডেঞ্চিপ আপোনালোকে দেখিব পাইছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ পৰা আপোনালোকৰ বাসিন্দা হ'ব লাগিব। PRC থাকিব লাগিব। লগতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি হ'ব লাগিব, আছামিজ লেংগুৱেজটো আপোনালোকে ক'ব জানিব লাগিব। আৰু এজ লিমিটৰ সম্পৰ্কে যে মই আপোনালোকক ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেটে 21ৰ পৰা 38 বছৰৰ ভিতৰত হয় তেওঁলোকেহে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC ST বা ST প্লেন ST হিলৰ কাৰণে হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC MBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু PWD কাৰণে 10 বছৰকৈ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে, BA BSc BCom, আৰ্টছত কৰিলে হ'ল, ছায়েন্সত কৰিলে হ'ল, কমাৰ্চত কৰিলেও হ'ল। কিন্তু আপোনালোকৰ 55% মাৰ্ক লাগিব আৰু BComতো 55% মাৰ্ক লাগিব। কিন্তু আপোনালোকে যদি BComত যদি বিচাৰে, যদি আবেদন কৰিব, তেতিয়া আপোনালোকৰ মেজৰ ছাবজেক্ট থাকিব লাগিব 55%। আৰু আপোনালোকৰ আৰ্টছ ছায়েন্সত কৰিলে মেথমেটিক্স ছাবজেক্ট আৰু ষ্টেটিক্স ছাবজেক্ট থাকিব লাগিব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আপোনালোকক লাগিব, কম্পিউটাৰ বিষয়ে জানিব লাগিব, 3 মহীয়া এখন চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো লাগিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছোঁ, যিসমূহ জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 297 টকা 20 পইচা কৰি দিব লাগিব। SC SC OBC MBC কাৰণে 197 টকা 20 পইচা। যাৰ ঘৰত BPL কাৰ্ড আছে তেওঁলোকে 47 টকা 20 পইচা দিলেই হৈ গ'ল। আৰু PWD কাৰণে 47 টকা 20 পইচা হয়। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ যিটো APDCL অফিচিয়েল ৱেবছাইটত হয়। APDCL অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, এপ্লাই অনলাইন যোগে কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন লিংক পাব, যদি নাপায় আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এপ্লাই লিংক দিম। আৰু লগতে আপোনালোকে এইখিনি বৰ্তমান সময়ত গ্ৰেড 3 ভেকেঞ্চিখিনি মুকলি কৰি দিছে। বাকী যিসমূহ APDCৰ ফালৰ পৰা গ্ৰেড 4 ভেকেঞ্চি আহিবলগীয়া আছে, সেই ভেকেঞ্চিখিনি আপোনালোকৰ নেক্সট যিটো ভেকেঞ্চি আহিবলগীয়া আছে জুন জুলাই মাহত, বৰ্তমান জুন হৈ আছে, জুলাই আগষ্ট মাহত বাকীখিনি ভেকেঞ্চি গ্ৰেড 4 ভেকেঞ্চিখিনিও আহি যাব। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যেতিয়া আপোনালোকৰ সেই গ্ৰেড 4 ভেকেঞ্চিখিনি আহিব, মই তেতিয়া আপোনালোকৰ সকলোকে আগত ভিডিঅ' পাই যাব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।